হয়, এখন দলঙৰ অভাৱত দীৰ্ঘদিন ধৰি, আচলতে দীৰ্ঘদিন নহয়, বছৰ বছৰ ধৰি বৃহৎ অঞ্চলৰ ৰাইজে টুলুঙা নাৱেৰে যাতায়াত যোগাযোগ কৰি আহিছে। আমি এই মুহূৰ্তত উপস্থিত আছো নুমলীগড়ৰ ১ নং ৰংবঙৰ ৰংবং ঘাটত। আমি পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শকক দেখুৱাব বিচাৰিছো এনেকৈ বছৰ বছৰ ধৰি এই বৃহৎ অঞ্চলটোৰ ৰাইজে ইটো পাৰৰ পৰা সিটো পাৰলৈ, অৰ্থাৎ ৰংবং অঞ্চলটোৰ পৰা কাৰ্বি আংলং অঞ্চললৈ এনেকৈ টুলুঙা নাৱেৰে তেওঁলোকে যোগাযোগ কৰে। সেই সিটো পাৰে বজাৰ সমাৰ বা ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ এনেধৰণে টুলুঙা নাওতেই যায়। আমি পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শকক সেয়া দেখুৱাৰ চেষ্টা কৰিছো। আৰু এই অঞ্চলটোত এখন দলং, স্থায়ী দলং হলে ৰাইজৰ এই বৃহৎ সমস্যা সমাধান হ'ব। আৰু আমি দেখুৱাব খুজিছো যেতিয়া আচলতে ভৰ বাৰিষা ইয়াত পানী হয়, সেই পানীৰ প্ৰচণ্ড সোঁতৰ মাজতো কিন্তু টুলুঙা নাৱেৰেই ৰাইজে যোগাযোগ কৰে। আমি এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো। আৰু এজন লোক আছে, আপোনালোকে বছৰ বছৰ ধৰি এনেকৈ অহা যোৱা কৰে? হয়, আমাৰ এনেকৈ এইটো আপোনাৰ এতিয়ালৈকে দলং এখনৰ অভাৱত আমাৰ মানে ইটো পাৰৰ পৰা সিটো পাৰলৈ যাবলৈ দিগদাৰ হয়, বজাৰ পাতি কৰিবলৈ। কিছুমান এতিয়া ছাত্ৰ ছাত্ৰীও আছে, তাত স্কুল আছে, স্কুললৈ যাবলৈ অকণ বিশেষ অসুবিধা হয়। আৰু ল'ৰা ছোৱালীবিলাক এনেকে সদায় কিছুমান বৰষুণ হ'লেও অকণ দিগদাৰ হয়, পানী বাঢ়িলে যাব নোৱাৰে, স্কুল ক্ষতি হয়। তেনেকে অভাৱতে চলি আছে। আৰু বিশেষকে এখন দলং হ'লে একদম অতিকে এখন দলঙৰ ইয়াত প্ৰয়োজন হৈছে। যদি চৰকাৰে বিশেষভাৱে এখন ইয়াত দলঙৰ ব্যৱস্থা কৰে, আমাৰ সকলো ৰাইজৰ সুবিধা হ'ব। এইটো কোন অঞ্চল? এইটো আমাৰ ১ নং ৰংবং ঘাট বুলি কয়। হয়, আমি এনেকৈ দেখুৱাইছো কিছু লোক সিটো পাৰৰ কাৰণে সিটো পাৰলৈ যাবলৈ, বজাৰ সমাৰ কৰিবৰ কাৰণে এনেধৰণে স্কুটি লৈ গৈছে। আৰু আপুনি বজাৰলৈ যায়? বজাৰলৈ যায়। বাইদেউ, এনেকে নাৱত ভয় নালাগে নে যাবলৈ? লাগে লাগে। ল'ৰা ছোৱালীবোৰতো এনেকৈ যায়? তেনেকে যায়, দিগদাৰ হয়, পঠিয়াবলৈও দিগদাৰ। যেতিয়া পানী বহুত বাঢ়ে, ইয়াতো সোঁত হয়, পানীৰ সোঁততে নাৱত যায়। হয়, এনেধৰণে ৰাইজে টুলুঙা নাৱেৰে গৈছে। মই সেই দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো। আন এজন লোক আছে, মই অকণমান তেখেতৰ পৰাও জানিবৰ বাবে চেষ্টা কৰিম। ল'ৰা ছোৱালীবিলাক নাওতে অহা যোৱা কৰে? নাওতে অহা যোৱা কৰে। আমাৰ ইয়াত বহুত দিগদাৰ হয়। যদি কেনেবাকে যদি চৰকাৰৰ ফালৰ পৰা যদি দলং এখন হয়, পকী দলং এখন হ'লে নথৈ আনন্দ হ'ব। ল'ৰা ছোৱালীবিলাক আনন্দ কৰি অহা যোৱা কৰিব পাৰিব স্কুললৈ। আৰু কেতিয়াবাতো চাগে পানীত পৰিবলগীয়াও হয়? পানীত পৰিবলগীয়া হয়। নাও গতি এয়াহে আৰু, এনেকে নাওতে টুলুঙা নাওতে পাৰ হ'বলগীয়া হয়। উপায়তো নাই আৰু, পাৰ হ'বই লাগিব। ৰাস্তা ঘাট দলং নাই। যদি দিয়ে নথৈ আনন্দ হ'ম আৰু তাৰমানে দলং এখনৰ কাৰণে আৰু। নিশ্চয়কৈ আমি এই দৃশ্য দেখুৱাৰ চেষ্টা কৰিছো। কি আচলতে এটা ভয়াৱহ দৃশ্য বুলি ক'লেও ভুল কৰা নহয়। কাৰণ টুলুঙা নাৱত এনেধৰণে এই বৃহৎ অঞ্চলটোৰ ৰাইজে বেপাৰ সভাৰ বা ছাত্ৰ ছাত্ৰীসকলে সিটো পাৰত, মই কৈছোৱে যে নদীখনৰ সিটো পাৰে কাৰ্বি আংলং আৰু নদীখনৰ এই পাৰে গোলাঘাট জিলাৰ ৰংবং অঞ্চল। আৰু এই বৃহৎ অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলে সিটো পাৰলৈ এনেধৰণে নাৱত যায়। সমান্তৰালভাৱে ছাত্ৰ ছাত্ৰীসকলৰ লগতে ইয়াৰ বেপাৰ বাণিজ্য বা বিভিন্ন ক্ষেত্ৰত যোগাযোগৰ বাবে এনেকৈয়ে নিতৌ অহা যোৱা কৰে। এয়া আজিৰ দৃশ্য নহয়, বছৰ বছৰ ধৰি ৰাইজে এনেকৈয়ে যোগাযোগ কৰি আহিছে। গতিকে ৰাইজৰ দাবী যে এই অঞ্চলটোত যদি এখন দলং হয়, স্থায়ী দলং হয়, এই ভয়াৱহ সমস্যাটোৰ পৰা ৰাইজ পৰিত্ৰাণ পাব। আমি পোনপটীয়াকৈ সেই দৃশ্যাংশ নিউজ লাইভৰ দৰ্শকক দেখুৱাৰ চেষ্টা কৰিছো। কি ধৰণে নাৱত ইয়াৰ পৰা এটা পাৰৰ পৰা আন এটা পাৰলৈ ৰাইজে পথ যোগাযোগ কৰিছে সেয়া দেখুৱাৰ চেষ্টা কৰিছো।